আমি দুধনৈ সাৰ্বজনীন ৰথযাত্ৰা উদযাপন সমিতিৰ তৰফৰ পৰা যি আজিৰ পৰা অৰ্থাৎ আজি ২৭ তাৰিখৰ পৰা ৭ দিনীয়া যি বৰ্ণাঢ্য কাৰ্যসূচীৰে ৰথযাত্ৰা আমি উদযাপন কৰিবলৈ ওলাইছোঁ। আজি আমাৰ অলপ পিছতে ৰথযাত্ৰা আমি আৰম্ভ কৰিম। ইতিমধ্যে ৰাতিপুৱা ধৰ্মধ্বজা উত্তোলনেৰে আমাৰ প্ৰথম কাৰ্যসূচী আৰম্ভ হৈছে আৰু তাৰ পৰৱৰ্তী সময়ত আমাৰ ধৰ্মীয় ৰীতি নীতি অনুসৰি পূজা পাৰ্বণখিনি সমাপ্ত হৈ গ'ল। ৰাইজ যথেষ্ট স্বতঃস্ফূৰ্তভাৱে আমাৰ এই ৰথযাত্ৰাত সহযোগিতা আগবঢ়াইছে। এই অলপ পিছতে আমাৰ উদ্বোধক ডাঙৰীয়া মাননীয় শ্ৰীযুত জীৱন ৰাভাদেৱ আহি উপস্থিত হ'ব। তেখেতৰ দ্বাৰা আমি এই ৰথযাত্ৰা আমি আৰম্ভ কৰিম, উদ্বোধনী কৰিম। গতিকে সমূহ ৰাইজক এই আপোনালোকৰ চেনেলৰ জৰিয়তে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰ ৰথযাত্ৰা পৰিচালনা কৰোঁতে ৰাইজৰ যি সহায় সহযোগিতা আমি পাইছোঁ, ই আচলতে আমাৰ কাৰণে বৰ সৌভাগ্য। আজি আমি শ্ৰীকৃষ্ণ, বলভদ্ৰ আৰু সুভদ্ৰাক আমি এই ৰথৰ জৰিয়তে আমি প্ৰভুক আমি মাহীয়েকৰ ঘৰত আমি থৈ আহিম। এই ৰথযাত্ৰা আমাৰ দুধনৈ চহৰৰ মাজমজিয়াৰে পাৰ হৈ গৈ ৰামজানকী মন্দিৰত আমাৰ সমাপ্ত হ'ব আৰু তাৰ পৰৱৰ্তী সময়ত সান্ধ্য পূজাৰে আমাৰ আজিৰ কাৰ্যসূচী সমাপন হ'ব। কিন্তু অহা ৫ তাৰিখলৈকে আমাৰ নিৰবিচ্ছিন্নভাৱে আধ্যাত্মিকতা ৰক্ষা কৰি নিৰবিচ্ছিন্নভাৱে এই পূজা চলি থাকিব আৰু ৫ তাৰিখে আমাৰ অৱতৰণী যাত্ৰা হ'ব। অৱতৰণী ৰথযাত্ৰা আমাৰ পুনৰবাৰ আমাৰ এই বিষ্ণু মন্দিৰ প্ৰাংগণতেই শেষ হ'ব। ধন্যবাদ।